লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ অৰ্থাৎ অসম চৰকাৰ কঠোৰ হৈছে লাভ জেহাদ কৰিলে বিপদত পৰিব যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব আৰু এতিয়াৰ পৰা ধৰ্ম পৰিচয় লুকাই কোনো যুৱতীৰ লগত প্ৰেম কৰিব নোৱাৰিব কোনো লোকে আৰু প্ৰেম কৰিলে বিপদত পৰিব যদি ধৰ্ম লুকাই ভাল পোৱাৰ প্ৰস্তাৱ দিয়ে বা ধৰ্ম জাতি ধৰ্ম লুকাই প্ৰস্তাৱ দিয়ে তেন্তে যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব ৰাজ্যত শীঘ্ৰে এই আইন আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে লাভ জেহাদৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব ৰাজ্য চৰকাৰ লাভ জেহাদ কৰিলে বিপদ নিশ্চিত যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব যিসকলে লাভ জেহাদ কৰে ধৰ্ম পৰিচয় লুকাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিলেই হ'ব যাৱজ্জীৱন কাৰাদণ্ড ধৰ্ম লুকাব নোৱাৰিব পৰিচয় লুকাব নোৱাৰিব যদি ধৰ্ম পৰিচয় লুকাই প্ৰেম কৰে তেন্তে যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব ৰাজ্য চৰকাৰে শীঘ্ৰে আনিছে কঠোৰ আইন কঠোৰ আইন আনিছে আৰু উত্তৰ প্ৰদেশৰ পিছতে শীঘ্ৰে অসমত আহিব লাভ জেহাদ বিৰোধী কঠোৰ আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে কঠোৰ বাৰ্তা দিছে গতিকে এতিয়াৰ পৰা লাভ জেহাদ যিসকলে কৰে সেইসকল কিন্তু বিপদত পৰিব নিজৰ ধৰ্ম লুকাই জাতি লুকাই কিন্তু প্ৰেম কৰিব নোৱাৰিব কাৰোলে লগত লাভ জেহাদৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব ৰাজ্য চৰকাৰ যিহেতু বিভিন্ন সময়ত দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন কৰা হয় যে লাভ জেহাদৰ বলি হয় বহুত যুৱক যুৱতীৰ লগত ভয়ংকৰ ঘটনা আচলতে সংঘটিত হয় বহুত যুৱক যুৱতী লাভ জেহাদৰ বলি হয় কিন্তু এতিয়াৰ পৰা কোনো যুৱতী লাভ জেহাদৰ বলি হ'ব নোৱাৰিব কিন্তু এতিয়া কঠোৰৰ পৰা কঠোৰ আইন আহিছে ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে লাভ জেহাদ সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে কঠোৰ আইন আহিছে আৰু এতিয়াৰ পৰা লাভ জেহাদ কৰিলে কিন্তু বিপদ নিশ্চিত যিসকলে লাভ জেহাদ কৰে অৰ্থাৎ নিজৰ ধৰ্ম জাতি লুকাই প্ৰেম কৰিবলৈ যায় আৰু সেইসকলে কিন্তু বিপদত পৰিব যাৱজ্জীৱন পৰ্যন্ত হ'ব কাৰাদণ্ড যিসকলে নিজৰ ধৰ্ম জাতি লুকাই প্ৰেম কৰিবলৈ যায় ধৰ্ম জাতি লুকাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিলেও যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব মুখ্যমন্ত্ৰীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ কঠোৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে শীঘ্ৰে আনি আছে কঠোৰ আইন আনি আছে গতিকে লাভ জেহাদৰ কোনো যুৱতী যাতে বলি হ'ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিহেতু দীৰ্ঘ সময়ৰ পৰা লাভ জেহাদ সন্দৰ্ভত বহু কথা উত্থাপন হৈ আহিছিল বা বহু ঘটনা উত্থাপন হৈ আহিছিল বহু যুৱতীৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছিল লাভ জেহাদৰ বাবে কিন্তু এতিয়াৰ পৰা লাভ জেহাদৰ বলি হয়তো কোনো যুৱতী নহ'ব যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লাভ জেহাদ কৰিলে বিপদ নিশ্চিত হৈ পৰিব যিসকলে লাভ জেহাদ কৰে সেইসকলে কিন্তু যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব ধৰ্ম পৰিচয় লুকাই প্ৰেমৰ নামত প্ৰতাৰণা কৰিব নোৱাৰিব এতিয়াৰ পৰা কোনো যুৱকে নিজকে যিহেতু ফেচবুক ইনষ্টাগ্ৰামত বিশেষকৈ দেখিবলৈ পোৱা যায় যে ছ'চিয়েল মিডিয়াত নিজৰ পৰিচয় লুকুৱাই আৰু লাভ জেহাদৰ বলি হয় বহুত যুৱকে নিজৰ পৰিচয় লুকুৱাই নিজে অন্য ধৰ্মৰ বুলি কয় আৰু অন্য ধৰ্মৰ পৰিচয় দিয়ে যুৱতীসকলক যাৰ ফলতে বহুত যুৱতী লাভ জেহাদৰ বলি হয় কিন্তু এতিয়াৰ পৰা লাভ জেহাদৰ বলি হয়তো কোনো যুৱতীয়ে নহ'ব যিসকলে লাভ জেহাদ কৰে সেইসকলৰ বিপদ নিশ্চিত যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড হ'ব লাভ জেহাদ কৰিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ লাভ জেহাদ সন্দৰ্ভত কৰা মন্তব্য আগবঢ়াইছো ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলোঁ অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছো ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলোঁ অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছো ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলোঁ অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছো ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলোঁ অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম
মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম
আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব, সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈছে। ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো। অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম, য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম,